মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰা হৈছে আৰু অপহৰণৰ সামগ্ৰিক দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। আমি দৃশ্যাংশৰ মাজলৈ কৈছো মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা অপহৰণ হৈছে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। চিচিটিভি কেমেৰাত বন্দী হৈছে সমস্ত অপহৰণ কাণ্ডৰ দৃশ্য। আমি দৃশ্যাংশ দেখুৱাইছো। চিচি কেমেৰাত দেখা পোৱা গৈছে যুৱকজনে ছাত্ৰজনে যেটো ছাত্ৰজনক অপহৰণ কৰাৰ যেটো অভিযোগ উত্থাপন হৈছে আৰু চিচিটিভি কেমেৰাত সমস্ত অপহৰণ কাণ্ডৰ দৃশ্যবন্দী হৈছে। চিচি কেমেৰাত দেখা পোৱা যুৱকজনে ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আমি সেই চিচিটিভি ফুটেজৰ সেই দৃশ্যাংশটো দেখুৱাইছো। চিচিটিভি কেমেৰাত দেখা পোৱা যুৱকজনে ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনৰ পৰিয়ালে। উল্লেখ্য যে সাতগাঁও শংকৰজ্যোতি পথৰ বাসিন্দা ধনেশ্বৰ দাসৰ পুত্ৰ প্ৰকাশ দাসে পাথৰকুঁৱৰীৰ গ্লেচিয়াৰ স্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰ আৰু সেই 14 বছৰীয়া ছাত্ৰজনে শনিবাৰে যেহেতু দুপৰীয়া স্কুল ছুটিৰ পাছত নিজৰ চাইকেলেৰে ঘৰলৈ আহি আছিল আৰু কিন্তু সন্ধিয়ালৈ ঘৰত উপস্থিত নোহোৱা পৰিয়ালৰ মাজত হাহাকাৰ লাগে। সম্ভাৱ্য সকলো ঠাইত পৰিয়ালে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত স্কুলৰ সমীপৰ এখন বিপণীৰ চিচি কেমেৰা পৰীক্ষা কৰাত এজন যুৱকে ছাত্ৰজনৰ চাইকেলখনত ধৰি গৈ থকা দেখা পায় আৰু এই যুৱকজনে ছাত্ৰজনক অপহৰণ কৰা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰজনৰ পিতৃ মাতৃয়ে। ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ পিতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। এজাহাৰৰ ভিত্তিত আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। তদন্ত অব্যাহত ৰখা হৈছে যদিও ছাত্ৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। আৰু এই মুহূৰ্তত আমি চিচিটিভি ফুটেজটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মহানগৰীত পুনৰ সংঘটিত হৈছে অপহৰণ কাণ্ড আৰু এই চিচিটিভি ফুটেজ চাওক। চিচিটিভি ফুটেজত বন্দী হৈছে সমস্ত অপহৰণ কাণ্ডৰ দৃশ্য আৰু চিচিটিভি ফুটেজত যিজন যুৱকে আচলতে এনেদৰে ছাত্ৰজনক চাইকেলেৰে গৈ থকা ছাত্ৰজনক যেনেদৰে লৈ যোৱা পৰিলক্ষিত হৈছে, সেই যুৱকজনে আচলতে এই অপহৰণ কৰা বুলি ছাত্ৰজনক অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আমি সেই চিচিটিভি ফুটেজৰ সেই দৃশ্যাংশটো দেখুৱাই আছোঁ। দৃশ্যাংশলৈ ভালদৰে মন কৰক। কিদৰে অষ্টম শ্ৰেণীৰ ছাত্ৰজনে যিহেতু স্কুলৰ পৰা উভতি আহি আছিলে, এই চাইকেলখনেৰে উভতি আহি আছিল আৰু চাইকেলখন ধৰি অন্য এজন যুৱকে এই ছাত্ৰজনক যি নিৰুদ্দেশ হৈ আছে সেই ছাত্ৰজনক এনেদৰে লৈ যোৱা পৰিলক্ষিত হৈছে আৰু এই যুৱকজনে এই অপহৰণ কাণ্ড সংঘটিত কৰা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। মহানগৰীত সংঘটিত হৈছে অন্য এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা ছাত্ৰক অপহৰণ কৰা হৈছে। অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। চিচি কেমেৰাত বন্দী হৈছে সমস্ত অপহৰণৰ দৃশ্যাংশ বন্দী হৈছে। চিচি কেমেৰাত দেখা পোৱা যুৱকজনে ছাত্ৰজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দৃশ্যাংশটো দেখুৱাইছোঁ। সেই চিচিটিভি ফুটেজটো দেখুৱাইছোঁ। যিদৰে নিৰুদ্দেশ হোৱা ছাত্ৰজনে চাইকেলেৰে যিহেতু স্কুলৰ পৰা উভতি আহিছিলে আৰু সেই সময়তে এজন যুৱকে এনেদৰে ছাত্ৰজনক লৈ গৈ আছিল আৰু সেই যুৱকজনে আচলতে অপহৰণ কাণ্ড সংঘটিত কৰা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে। পাথৰকুঁৱৰীৰ গ্লেচিয়াৰ স্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত কৰি আছে এই ছাত্ৰজন আৰু 14 বছৰীয়া ছাত্ৰজনে যিহেতু স্কুল ছুটিৰ পাছত নিজৰ চাইকেলেৰে ঘৰলৈ আহি আছিলে কিন্তু সন্ধিয়ালৈ ঘৰত উপস্থিত নোহোৱা পৰিয়ালৰ মাজত হাহাকাৰ লাগিছিলে। সম্ভাৱ্য সকলো ঠাইত পৰিয়ালে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত স্কুলৰ সমীপৰ এখন বিপণীৰ চিচি কেমেৰা পৰীক্ষা কৰিছিলে। এজন যুৱকে ছাত্ৰজনৰ চাইকেলখনত ধৰি গৈ থকা দেখা পাইছিলে সেই চিচিটিভি ফুটেজত আৰু এই যুৱকজনে ছাত্ৰজনক অপহৰণ কৰিছে বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। লগতে এজাহাৰ দাখিল কৰা হৈছে। বৰ্তমানেও ছাত্ৰজনৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ আচলতে সৃষ্টি কৰিছে। স্কুল ছুটি হৈছে। স্কুল ছুটি হৈ আমাৰ স্কুলৰ ওচৰতে দোকান আছে। দোকানত আহিছে। দেউতাকক ভাত খাম ক'লে। দেউতাকে ক'লে বাবু ঘৰত যাই ভাত খা। তাৰপিছত ঘৰৰ ফালে আহিছে। আহোঁতে দেউতাকে দেখা পাইছে এইটো চাইডে আহি কিনে এইটো ঘৰ আহি পোৱা নাই। এতিয়ালৈকে পোৱাই নাই। সি আহি ক্লাছ 8 প্ৰকাশ দাস জনাইছো। সন্দেহ এনেকুৱা একো নাই। সন্দেহ মানে এনেকুৱা বস্তু একোৱে সন্দেহ নাই। তাৰ এনেকুৱা লগো মই গম নাপাওঁ। নাইও সি এইখিনিতে খেলি থাকে। একো সন্দেহ নাই। হোৱাটছএপত মনে নামানি হোৱাটছএপত চিচি কেমেৰাত চাইছো।
চাওঁতে সি চাইকেল স্পষ্ট ফটোটো অহা নাই ই চাইকেল চলাই আহি আছে পিছফালে এটা ল'ৰাই ধৰি কিনে আহি আছে ওখকে ল'ৰাটো ক্ষীণকে সেইটোৱে চাইছো মানে অপহৰণ কৰা সন্দেহ নেকি মানে কি পিছফালে যিটো ল'ৰা আছে চিনি পাই নেকি নাপাওঁ মই সেইটো নাপাওঁ আৰু সেনেকুৱা ডাঙৰ ল'ৰা তাৰ লগ সেনেকুৱা নাই যি আছে এইখিনিতে দলবাৰীতে আছে যি তাৰ লগত খেলে ইয়াৰে ল'ৰাকেইটা গোটেইকেইটা আছে কোন ঠাইত তেওঁৰ স্কুলখন পাথৰকুৱাৰী গ্লেচিয়াৰ স্কুল পাথৰকুৱাৰী ইয়ালৈকে খোজকাঢ়ি নহয় ইয়াৰ চাইকেলত অহা যোৱা কৰে অকলে অহা যোৱা কৰে পিছফালে থকা ল'ৰাজনৰ স্কুল ড্ৰেছতে আছিলে নাই চিভিল ড্ৰেছত আছে চিভিল ড্ৰেছত ভিডিঅ'টো আপোনালোকে লৈছে নে যিটো চিচি কেমেৰা লৈছে কিন্তু মোবাইলত আছে লৈছে ফটোটো ভালকে অহা নাই সেই ল'ৰাজন কিডনেপ কৰিব পাৰে নেকি সেনেকুৱা সন্দেহটো লাগে যে কি আৰু সেনেকুৱা লগ নাই বা আমি চিনি নাপাওঁ সেনেকুৱাই ভাবিব লাগিব 12 বজাত স্কুলৰ পৰা আহিছিলে মোৰ দোকানলৈকে দোকানত আহি কিনে ৰখিছে মই ক'লো বাবু আজি ভাত ইয়াতে খাব নালাগে ঘৰত বনাইছে ঘৰত খাই ল'বা যদি কোনোবা যদি ওলাই নিদিয়ে নিজে ওলাই কিনে খাবা বুলি মই কৈছোঁ এনেকৈ ক'লে পাপা মই যাওঁ ঘৰতে যাওঁ আৰু মই কৈছোঁ কি বোলে বাবা মাক ক'বা কি 5টা বজাত দোকানত আহি পাবৰ কাৰণে কৈ দিবা কাৰণ কিয় মোৰ কয়লা আনিব আছে তাৰমানে সেনেকৈ কৈছোঁ সেনেকৈ কৈ কিনে মই পঠাইলোঁ আগতো এনেকৈ কৈছিলে মই এনেকৈ যেনেকৈ কওঁ এনেকৈ কৰে মাকক আহি কিনে কৈ দিয়ে মাকক কৈ গ'লে পাপাই মাতিছে আপোনাক ইমান টাইমত যাব দিছে দোকানত গতিকে সিফালে আহি কিনে এতিয়া মানে একো খা খবৰে বৰ্তমান আজিলৈকে পোৱাই নাই কিমান সময় হ'ল মোটামুটি আমাৰ কালি দুপৰীয়া 12:10 পৰা 12:15 পৰা এতিয়ালৈকে এতিয়া 12টা বাজি পাৰ হৈ গ'ল এতিয়ালৈকে মানে খবৰ একো চাহ চিন্তা পোৱা নাই চিচি কেমেৰাত কি দেখা পালে চিচি কেমেৰাত দেখা পালোঁ কি এটা ল'ৰা আহি আছে তাৰ পিছে পিছে আৰু মানে খোজকাঢ়ি কিনে আহি আছে পাথৰকুৱাৰী ওৱান শ্বপ দোকান এখন পুলৰ ওচৰত তাতে তাৰমানে দেখা পালোঁ আমি চিচি কেমেৰাত সন্দেহ মানে এতিয়া সেনেকুৱা সন্দেহ নাই এতিয়া সন্দেহটো হ'বই যিহেতু এটা লগত আহিছে আৰু তেখেতৰ ড্ৰেছটো অলপ বেলেগ আছে আমাৰ বাবুৰ ড্ৰেছটো অলপ বেলেগ আছে স্কুলৰ ড্ৰেছ সেই ল'ৰাটোৰ স্কুলৰ ড্ৰেছ নে সেই স্কুলৰ ড্ৰেছ নহয় বেলেগ অলপ দিছে সেই ল'ৰাজনে কিডনেপ কৰিব পাৰে নেকি এতিয়া সন্দেহটো কৰিব লাগিব কিডনেপ কৰিবও পাৰে আপোনাৰ থানাত এজাহাৰ দিছে এজাহাৰ দিয়া হৈছে তাতে ফটো দিয়া হৈ আছে কোন থানা নুনমাটি থানা পুলিচে কি ক'লে পুলিচে কৈছে কি আমি ইনকুৱাৰী কৰি আছো চবফালে ইনফৰমেশ্যন দিছোঁ আৰু এইফালে কি 7গাঁও থানাতো দিয়া হৈছে চিচি কেমেৰা ফুটেজটো পুলিচক দিছে নাই দিয়া আৰু কি জনাইছে এইটো কথা জনাইছে দেখা পা বুলি জনাই দিছে সিহঁতক আজিও মোক ফোন কৰিছিল অলপমান আগতে নুনমাটি থানাৰ পৰা তেখেতে কৈছে সুধিছে বোলে আপোনালোকে ল'ৰাটো পালে নে নাই পোৱা নাই ছাৰ আপোনালোকৰ চেষ্টা কৰক বিচাৰি থাকক মই বিচাৰি আছোঁ ইফালে আমি বহুত ল'ৰা মানুহ আমাৰ গাঁৱৰ ৰাইজৰ মানুহ 10-12জন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত